যোৱা অসম চৰকাৰৰ যি কেবিনেট ডিচিশ্যন আছিলে, আমাৰ TMPK নেতৃত্বত আমি বহুত দিনীয়া এটা দাবী আছিলে যে অসমৰ দ্বিতীয় জনগোষ্ঠী হিচাপে অসমত আমাৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং ফাগুনৰ প্ৰথম বুধবাৰ আমি দাবী জনাই আছিলোঁ TMPK নেতৃত্বত বা মিচিং জাতীয় সংগঠনৰ নেতৃত্বত। আমাৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেওঁৰ কেবিনেটত যোৱাকালি আমাক ৰাজ্যিক বন্ধৰ স্বীকৃতি দিলে। গতিকে তাৰ কাৰণে আমি মিচিং জনগোষ্ঠী হিচাপে আমি নথৈ আনন্দিত হৈছোঁ। আৰু এইখন চৰকাৰে আমাক খিলঞ্জীয়া যিখিনি আমাৰ জনজাতি আছে বা মিচিংসকল আছে, আমাক যেতিয়াৰ পৰা তেওঁৰ নেতৃত্বত চৰকাৰ আহিছিলে আমাক সদায় তেওঁ মৰম কৰি আহিছে। আমাৰ বিভিন্ন ক্ষেত্ৰত তেওঁ গৰাখহনীয়াৰ সমস্যাৰ ক্ষেত্ৰতে হওক, বিভিন্ন ক্ষেত্ৰত তেওঁ আজি আমাক সহযোগ কৰিছে, সহায় কৰিছে। আমাৰ মনৰ কথাখিনি তেখেতে বুজি পাইছে। গতিকে আমি এই আলি আই লৃগাঙৰ যি ৰাজ্যিক বন্ধ যি স্বীকৃতি দিলে, তাৰ কাৰণে আমি অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাইছোঁ, আৰু কেবিনেট মন্ত্ৰী ডক্টৰ ৰণোজ পেগুক আমি ধন্যবাদ জনাইছোঁ। লগতে আমাৰ TMPK যিসকল মিচিং জাতীয় সংগঠন আছে সকলোকে আমি জীয়া বলিৰ পৰা হৈ আমি ধন্যবাদ জনাইছোঁ।